এনেকৈ কান্দি কান্দি দশাননে অশ্ৰু জলেৰে মুখ অভিষিক্ত হ'ল। পিতাকক কাতৰ দেখি পুত্ৰৰ দুখ লাগিল। ত্ৰিশিৰাই ৰাৱণৰ সন্মুখলৈ আহি ক'ব ধৰিলে, হে পিতা, তুমি অমৰ হ'বলৈ বহুদিন তপস্যা কৰিছিলা, কিন্তু ব্ৰহ্মাই তোমাক অমৰ হ'বলৈ বৰ নিদিলে। কিন্তু বিভীষণে নিজ গুণত অমৰ হ'ল। তেওঁ ব্ৰহ্মাৰ কৃপাত সকলো শাস্ত্ৰই জানিছিল, শাস্ত্ৰ অনুৰূপে তোমাক হিত কথা কৈছিল। তেওঁৰ চৰিত্ৰ ধাৰ্মিক, বিচাৰত পণ্ডিত, জ্যেষ্ঠ ভাই কুবেৰ, ধনৰ অধিকাৰী। তেওঁক যিনি পুষ্পৰথ লংকাপুৰীলৈ নিলে। সকলো লোকৰ মাজত ভূপতি মই দানৱ। তেওঁ তোমাক কন্যা দান দি দেৱতাৰ নিচিনাকৈ পুজি থাকে। আজি যুদ্ধত সকলো ভাৰ মোৰ। গৰুড়ৰ মুখত যেনেকৈ সাপো দগ্ধ হয়, তেনেকৈ শ্ৰীৰাম আৰু লক্ষ্মণক মাৰি আজি সন্তাপ গুচাম। ত্ৰিশিৰাৰ বিক্ৰম দেখি ৰজাই আনন্দ পালে আৰু বাকী তিনি ভাইও আচম্বিতে ৰোষ কৰিবলৈ ধৰিলে। দেৱান্তক নৰান্তক অতিকায় বীৰেও যুদ্ধলৈ যাব বিচাৰে। তেওঁলোক চাৰিজন এক হলে ত্ৰিভুৱন জিনিব পাৰে। তেওঁলোকে নানান অলংকাৰ গাত পিন্ধি ললে। সেই চাৰিজনৰ লগত মহাপাশ বীৰ আৰু ভাই মহোদৰ। এই ছয়জনে সংগ্ৰামলৈ পিতৃক প্ৰদক্ষিণ কৰি যাত্ৰা কৰিলে। পুত্ৰসকলে যুদ্ধলৈ যাত্ৰা কৰা শুনি তেওঁলোকৰ মাকহঁতে কান্দিবলৈ ধৰিলে। কুম্ভকৰ্ণৰ নিচিনা বীৰো যেতিয়া ৰণত পৰি গল, তোমালোকে আমাৰ অন্তৰত বেজাৰ দি ৰণলৈ নাযাবা। মাতৃসকলৰ কথা শুনি পুত্ৰসকলে ক্ৰোধেৰে ক'বলৈ ধৰিলে, এনে কথা মাতৃ নহৈ যদি আনে ক'লেহেঁতেন ইয়াৰ প্ৰতিফল দিলোহেঁতেন, কিন্তু জননীয়ে কোৱাৰ কাৰণে সহ্য কৰিলো। আমি জগতৰ কৰ্তা, বীৰ বংশত জন্ম, মানুহৰ ভয়ত সেই সেৱা কৰ্ম নকৰিম নেকি? যাক যিনি পিতাই পুষ্পক ৰথ আনিলে, কি লাজত তাৰ চৰণত শৰণ লম? বাহুবলেৰে মোৰ পিতাই ত্ৰিভুৱন শাসন কৰিলে, সেই তেওঁৰ পুত্ৰই মানুহৰ ভয়ত লুকাই থাকিম নেকি? গতিকে তোমালোকে ঘৰলৈ ঘূৰি যোৱাগৈ, বিষাদ নকৰিবা। শ্ৰীৰাম লক্ষ্মণক মাৰি বিষাদ গুচাম। সেইবুলি ছজন সেনাপতিৰ লগত 6 অক্ষৌহিণী সেনালৈ যুদ্ধলৈ যাত্ৰা কৰিলে। তেওঁলোকৰ পদভৰত বাট ধূলিৰে অন্ধকাৰ হল। ৰাক্ষসৰ সেনাই গৈ বান্দৰৰ সেনাৰ মাজত সোমাই মহাৰণ আৰম্ভ কৰিলে। কপিসকলে গছ উঘালি আনি পাথৰ গছ বৰীক্ষণ কৰিবলৈ ধৰিলে। সেইবিলাকক ৰাক্ষসৰ শৰে কাটি থান বান কৰিলে, কিন্তু বান্দৰবিলাকৰ ভয় নোহোৱা হল। বান্দৰে শ শ ৰাক্ষসৰ মাথা গুড়া কৰিলে। অনেক ৰাক্ষস পৰিলে, কিন্তু বান্দৰ অতি অলপ যুদ্ধত পৰিলে। ৰাৱণৰ পুত্ৰ নৰান্তকৰ খুব খং উঠিলে আৰু চাৰিওফালে অস্ত্ৰ প্ৰহাৰ কৰিবলৈ ধৰিলে। বান্দৰৰ তেজেৰে বাট বোকা হৈ গল। তেওঁৰ বাণ কোনেও সহিব নোৱাৰা হল। বান্দৰবিলাক ভয়ত পলাবলৈ ধৰিলে। তেতিয়া সুগ্ৰীৱে অংগদৰ আগত ক'লে, হে অংগদ, চোৱাচোন কেনেকৈ সৈন্যগণ পলাব লাগিছে। তুমি নিজে যুদ্ধ কৰি কপিসকলক ৰাখা, নৰান্তকক মাৰি শ্ৰীৰাম লক্ষ্মণক সন্তোষ দিয়া। সুগ্ৰীৱৰ কথাত অংগদে লাজ পাই যুদ্ধলৈ আগবাঢ়ি গল। সৈন্য লৈ সংগ্ৰামৰ মাজত সোমালেগৈ। অতি ক্ৰোধ মুখ কৰি অংগদ ৰণত প্ৰৱেশ কৰিলেগৈ। দূৰৰ পৰাই তেওঁ নৰান্তকক মাতি ক'লে, নিশাচৰ, চা, মোৰ 2 হাততেই একো নাই। তোৰ যিমান শক্তি আছে মোৰ বুকুত প্ৰয়োগ কৰ। বেটা, তই দেৱতাকো শুলেৰে জিনিব পাৰ। আজিৰ ৰণত তোক মই বধ কৰিম। মই শ্ৰীৰামৰ ভৃত্য, তোৰ বাণলৈ মই ভয় নকৰোঁ।
সেই বুলি 2 হাত আঁতৰাই দি বুকু পাতি দিলে। অংগদৰ বিক্ৰম দেখি সুগ্ৰীৱৰ আনন্দ লাগিল। নৰান্তকে খঙত হুংকাৰ দি খেল এৰিলে। স্বৰ্গ মৰ্ত্য পাতালত চমৎকাৰ লাগিল। অংগদৰ বুকু বজ্ৰৰ নিচিনা কঠিন। বুকুত খেল লাগি 2 খণ্ড হৈ ভাগি গ'ল। অংগদে ক'লে, তোৰ অস্ত্ৰ ৰসাতললৈ গ'ল, এতিয়া তই মোৰ শক্তি সম্বৰণ কৰ। সেই বুলি খঙেৰে বালিৰ নন্দনে বজ্ৰ মুঠি মাৰি ৰথৰ ঘোঁৰা মাৰি পেলালে। নৰান্তকে কোপ কৰি অংগদৰ ফালে চাই অংগদৰ বুকুত বজ্ৰ মুষ্টি মাৰিলে। মুখেৰে জলকে জলকে তেজ ওলাবলৈ ধৰিলে, তথাপি তেওঁ কাতৰ হোৱা নাই। মহাবলী অংগদে অত্যন্ত ক্ৰোধেৰে বুকুত হাতেৰে নৰান্তকক মাৰিবলৈ ধৰিলে। দেৱান্তকে দেখিলে নৰান্তক ৰণত পৰিল। লগে লগে সসৈন্যে অংগদক চাৰিওফালে ঘেৰি পেলালে আৰু অংগদৰ ওপৰত হাতী চলাই দিলে। সিফালে ত্ৰিশিৰাও আহি অংগদক ঘেৰি ধৰিলেহি। মহোদৰে অংগদৰ ওপৰত জাঠি মাৰিলে। লগে লগে মুখেৰে জলকে জলকে তেজ ওলাবলৈ ধৰিলে, তথাপি তেওঁ কাতৰ নহৈ গছ আৰু পাথৰ মাৰি অন্ধকাৰ কৰি পেলালে। মাজত অংগদ চাৰিওফালে নিশাচৰ। হনুমান বীৰে দেখি খেদি আহিলে। মহাৰণত ছজনেই পতিত হল। তুমুল যুদ্ধ লাগি কাৰো জয় পৰাজয় নাই। দেৱান্তকৰ হাতত লোহাৰ এডাল খেল আছিল। সেই খেল হনুমানৰ বুকুত মাৰিলে। তেতিয়া হনুমানৰ খুব খং উঠি পৰ্বত এটা উঠাই আনি তাৰ গাত সানিলে। হস্তিসহ মহোদৰক শেষ কৰিলে। 3জন বীৰ ৰণত পৰাত হাতত খাণ্ডা লৈ ত্ৰিশিৰা বীৰ আহি ৰণৰ মাজত সোমালেহি। সন্মুখত হনুমানক দেখি হনুমানৰ বুকুত খেল মাৰিলে। মাৰ খাই হনুমানে একে লাফে ৰথৰ ওপৰত পৰিলেহি। ত্ৰিশিৰাৰ হাতত খাণ্ডা লৈ হনুমানে ত্ৰিশিৰাক বধ কৰিলে। ভাই ভতিজা ৰণত পৰা দেখি মহাপাশে হাতৰ গদাৰে কপিবিলাকক এফালৰ পৰা মাৰিবলৈ ধৰিলে। গদাৰ চাৰিওফালে জয় ঘণ্টা বাজিবলৈ ধৰিলে। মহাপাশৰ গদা কোনেও সহিব নোৱাৰি সকলো বান্দৰ পলাব ধৰিলে। বৰুণ নন্দন হেমকূট কপিয়ে সাহস কৰি এক ভয়ংকৰ পৰ্বত উঠাই ক্ৰোধ কৰি মহাপাশৰ ওপৰত এৰিলে। লগে লগে মহাপাশ বীৰে প্ৰাণ এৰিলে।